Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নম্বৰ 253 কেইবাটাও প্ৰশ্নৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। আশা কৰোঁ তোমালোকে প্ৰতিটো প্ৰশ্নৰ সমাধান অতি ধুনীয়াকৈ বুজি পাবা আৰু মই জোৰদি ক'ব পাৰোঁ মোৰ চেনেলৰ ভিডিঅ' চাই থাকিলে তোমালোকৰ বেলেগত টিউচন লোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। Question number 12, present age of Tagore is 10 years. ইয়াৰ অৰ্থ টেগৰৰ বৰ্তমান বয়স হ'ল 10 বছৰ। Her sister Malati's age is 2 times of her age. তেওঁৰ ভণ্টি মালতীৰ বয়স হ'ল তেওঁৰ বয়সৰ 2 times বা 2 গুণ। What is the ratio of their age? সিহঁতৰ বয়সৰ অনুপাত কিমান? এইটো এটা প্ৰশ্ন। ইয়াতে আৰু দুটা প্ৰশ্ন আছে। What was the ratio of their age 5 years ago? 5 বছৰ আগত তেওঁলোকৰ বয়সৰ অনুপাত কিমান আছিল? And what will be the ratio 5 years after? আৰু 5 বছৰ পিছত বয়সৰ অনুপাত কিমান হ'ব? তোমালোকে ভালদৰে মন কৰা, ইয়াতে টেগৰৰ বয়সৰ কথা কোৱা আছে 10 বছৰ। আৰু টেগৰৰ সিস্টাৰ মালতীৰ বয়স কৈছে তেওঁৰ 2 টাইমছ বা 2 গুণ। তেতিয়াহ'লে মালতীৰ বয়স কিমান হ'ব? 2 গুণ মানে তাৰ লগত 2 পূৰণ কৰিলে পাই যাবা। টেগৰৰ বয়স যেহেতু 10 বছৰ, মালতীৰ বয়স হ'ব তাৰ 2 গুণ অৰ্থাৎ 10 পূৰণ 2 20 বছৰ। আমি এতিয়া এটা এটাকৈ প্ৰশ্নৰ সমাধান কৰিম। তোমালোকে এই ধৰণৰ যেটো বয়সৰ লগত সম্পৰ্কযুক্ত প্ৰশ্ন অৰ্থাৎ এজ ৰিলেটেড যিবিলাক কোৱেশ্চন থাকে সেই প্ৰশ্নসমূহৰ সমাধান মই এতিয়া যিদৰে কৰি দিম সেইটো ফলো কৰিবা, অতি ধুনীয়াকৈ সমাধান কৰিব পাৰিবা। চাই লোৱা, ইয়াতে লিখা আছে প্ৰেজেন্ট এজ অফ টেগৰ ইজ 10 ইয়াৰ্ছ। আৰু সদায় আমাৰ প্ৰেজেন্ট এজটো আমাৰ লাগিব। তো তোমালোকে লিখিবা প্ৰেজেন্ট এজ অফ টেগৰ। এইটো লিখা আছে 10 years, তো 10 years লিখিব লাগিব। ইয়াৰ পিছত her sister Malati's age is 2 times of her age. এইটো একচুয়ালি তেওঁৰ সিস্টাৰ মালতীৰ প্ৰেজেন্ট এজে হয়। গতিকে লিখিব লাগিব প্ৰেজেন্ট এজ অফ মালতী। কিমান মালতীৰ বয়স কিমান? এইটো কিন্তু ডাইৰেক্টলি দিয়া নাই। ইয়াতে কৈছে মালতীৰ বয়স তেওঁৰ বয়সৰ 2 টাইমছ। 2 টাইমছ মানে 2 গুণা। অৰ্থাৎ টেগৰৰ আছিল 10, তাৰ 2 গুণ অৰ্থাৎ 2 পূৰণ কৰিলে আমি কি পাম? 10 2 গুণ এটা 20 হ'ব, 20 ইয়াৰ্ছ। এতিয়া টেগৰৰ প্ৰেজেন্ট এজ 10 ইয়াৰ্ছ, মালতীৰ প্ৰেজেন্ট এজ আমি পালোঁ 20 ইয়াৰ্ছ। তাৰপিছত লিখা আছে হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ এজ? সিহঁতৰ বয়সৰ অনুপাত কিমান? তোমালোকে লিখিবা ৰেচিঅ' অফ দেয়াৰ এজ। তো দেয়াৰ এজ মানে সিহঁতৰ বয়সৰ অনুপাত। এতিয়া আমি প্ৰথমে কোনটো লিখিম? প্ৰথমে যেটো প্ৰথমত আছে টেগৰৰ বয়স 10, আমি 10 ওপৰত লিখিম। আৰু মালতীৰ বয়স কিমান? 20 তলত লিখিম। এইটো চাই লোৱা 10 আৰু 20 আমি কাটিব পাৰি। 0 0 কাটিলোঁ, কি হ'ল 1/2। এইটো ফ্ৰেকশ্যন বা ভগ্নাংশ হিচাপত আছে। এইটো অনুপাত হিচাপে লিখিলে ওপৰৰটো প্ৰথমে লিখিবা আৰু তলৰটো পিছত লিখিবা, অৰ্থাৎ 1:2। আমি এটা প্ৰশ্নৰ উত্তৰ পাইছোঁ। তো ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে ৰেচিঅ' কি, প্ৰপৰ্শ্যন কি, এই সম্পৰ্কে যদি তোমালোকে আৰু জানিব খোজা সেই সম্পৰ্কে মই অলৰেডি এটা ভিডিঅ' তৈয়াৰ কৰিছোঁ। ওপৰত দিয়া আই বটনত তাৰ লিংক দিয়া থাকিব। তাৰ পৰা তোমালোকে ৰেচিঅ' আৰু প্ৰপৰ্শ্যন সম্পৰ্কে চাব পাৰিবা। তাৰপিছত উলিয়াব লাগিব হোৱাট ৱাজ দ্য ৰেচিঅ' অফ দেয়াৰ এজ 5 years ago? অৰ্থাৎ 5 বছৰ আগত সিহঁতৰ বয়সৰ অনুপাত কিমান আছিল? এতিয়া 5 বছৰ আগত বয়সৰ অনুপাত কিমান সেইটো এই অনুপাত নিৰ্ণয় কৰাৰ আগত আমি জানিব লাগিব 5 বছৰ আগত টেগৰৰ কিমান বয়স আছিল আৰু 5 বছৰ আগত মালতীৰ কিমান বয়স আছিল। এইটো তোমালোকে এইদৰে আগতে লিখি ল'বা, এজ অফ টেগৰ 5 years ago, অৰ্থাৎ 5 বছৰ আগত টেগৰৰ বয়স কিমান। তো 5 বছৰৰ আগত টেগৰৰ বয়স কিমান এইটো কেনেকৈ পাবা?
টেগৰৰ প্ৰেজেণ্ট এজ বা বৰ্তমান বয়স হৈছে 10 তাৰ পৰা 5 মাইনাছ কৰিবা ইকুয়াল টু 5 হ'ব 5 10 minus 5 5 ইয়াৰ্ছ এতিয়া 5 কিয় মাইনাছ কৰিছোঁ তোমালোকে নিজৰ বয়সৰ লগত তুলনা কৰা মই ধৰি লৈছোঁ তোমাৰ বয়স 11 বছৰ এতি তুমি নিজে ভাবাচোন এতিয়া যদি তোমাৰ বয়স 11 বছৰ হয় 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল তুমি নিশ্চয় কবা 5 বছৰ আগত তোমাৰ বয়স আছিল 6 বছৰ 5 বছৰ আগত যে 6 বছৰ আছিল হেতু কেনেকৈ পাইছা নিশ্চয় তুমি 11 পৰা 5 মাইনাছ কৰিছা তেতিয়া হলে আমি 5 বছৰ আগত কিমান বয়স আছিল কেনেকৈ পাম বৰ্তমান বয়সৰ পৰা 5 মাইনাছ কৰিলে আমি 5 বছৰ আগৰ বয়স পাই যাম ইয়াতো একে কৰা হৈছে টেগৰৰ বৰ্তমান বয়স 10 ইয়াৰ্ছ তাৰ পৰা 5 মাইনাছ কৰা হৈছে 5 ইয়াৰ্ছ এটো হৈছে তোৰ 5 বছৰ আগৰ বয়স একেদৰে টেগৰৰ যদি 5 বছৰ আগত 5 বছৰ কম থাকে মালতীৰো কি হ'ব 5 বছৰ আগত তেওৰো 5 বছৰ বয়স কম হ'ব তো মালতীৰ বৰ্তমান বয়স কিমান মালতীৰ প্ৰেজেন্ট এজ হৈছে 20 5 বছৰ আগত আৰু 5 মাইনাছ হ'ব কাৰণ 5 বছৰ কম থাকিব 20 minus 5 15 years এতিয়া 5 years ago টেগৰৰ বয়স আমি পাইছো 5 years আৰু 5 years ago বা 5 বছৰ আগত মালতীৰ বয়স পাইছো 15 years এতিয়া ৰেশিও অফ देयर এজ 5 years ago অৰ্থাৎ 5 বছৰ আগত হিহঁতৰ বয়সৰ অনুপাত আমি প্ৰথমে টেগৰৰ বয়সটো লিখিম 5 ওপৰত লিখিলো আৰু পিছত মালতী এটো তলত লিখিলো পিছত আমি অনুপাত হিচাপে লিখিম এতিয়া ফ্ৰেকশন বা ভগ্নাংশ হিচাপে লিখিলো এতিয়া ওপৰৰ 5 আৰু তলৰ 15 কাটিব পাৰি 5 1 গুণ 5 5 3 গুণ 15 তো কি পালো 1/3 এটো যদি আমি রেশিও হিচাপে লিখো তো 1:3 অর্থাৎ এটোৱে উত্তৰ তেতিয়ালে আমি দুটা প্ৰশ্ন উত্তৰ পালো হিহঁতৰ প্ৰেজেন্ট এজৰ ৰেশিও কিমান 1:2 এটো এটা आंसर আৰু এটা পালো 5 বছৰ আগত বয়সৰ অনুপাত কিমান এটো পালো 1:3 এটো আৰু এটা आंसर এতিয়া আমি উলিয়াব লাগিব what will be the ratio 5 years after অর্থাৎ 5 বছৰৰ পিছত বয়সৰ অনুপাত কিমান হ'ব লাস্ট যেটো পোরশন আছে লাস্ট প্ৰশ্ন তাৰ উত্তৰ আমি আকৌ এইখন বোৰ্ডতে লিখিব লাগিব গতিকে ইয়াতে ঠাই নাই আমি সেই কাৰণে তলৰ অংশটো মুছি দি পেলাই আকৌ লাস্টৰ উত্তৰটো ইয়াতে কৰিম এতিয়া যেহেতু আমি উলিয়াব লাগিব 5 বছৰ পিছত বয়স কিমান আছিল তাৰ অনুপাত সেই অনুপাত নিৰ্ণয় কৰাৰ আগতে 5 years after বা 5 বছৰ পিছত দুৰে বয়স কিমান হ'ব হেতু উলিয়াব লাগিব এইটো কাৰ পৰা উলিয়াম মনত ৰাখিবা 5 বছৰ আগতে হোক বা পিছতে হোক আমি বৰ্তমান বয়স বা প্ৰেজেন্ট এজৰ পৰাহে নিৰ্ণয় কৰিব লাগিব এতিয়া টেগৰৰ বৰ্তমান বা প্ৰেজেন্ট বয়স কিমান তো 10 ইয়ার্স তো 5 বছৰ পিছৰ বয়স আমি কেনেকৈ পাম তোমালোকে নিজৰ বয়সৰ লগত তুলনা কৰা তোমালোকে ভাবাচোন যদি তোমালোকৰ বয়স এতিয়া 11 ইয়ার্স হয় 11 বছৰ 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব তুমি নিশ্চয় কবা 5 বছৰ পিছত 12 13 14 15 16 16 ইয়ার্স হ'ব তো 5 বছৰ পিছত যে তোমাৰ 11 ৰ পৰা 16 হ'ব তুমি হেতু কেনেকৈ পাইছা তুমি নিশ্চয় বৰ্তমান বয়সৰ লগত 5 ইয়ার্স প্লাস কৰিছা তাৰ মানে বৰ্তমান বয়স যদি 11 বছৰ হয় তাৰ লগত যদি 5 যোগ কৰিছা 16 পাই যাবা অৰ্থাৎ আমি যদি আমি ভৱিষ্যতৰ বয়স ফিউচাৰত কিমান বয়স হ'ব হেতু নিৰ্ণয় কৰিব লাগে আমি প্লাস কৰি পেলাই পাম একেদৰে টেগৰৰ প্ৰেজেন্ট এজ হৈছে 10 ইয়ার্স 5 বছৰ পিছত আৰু 5 ইয়ার্স বাঢ়ি যাব প্ৰেজেন্ট এজতকৈ তো প্লাস কৰিলে হ'ব 15 ইয়ার্স একেদৰে 5 বছৰ পিছত যদি টেগৰৰ বয়স বাঢ়ে মালতীৰ বয়সও বাঢ়িব অকল এজনৰ বয়স না বাঢ়ে তো মালতীৰ প্ৰেজেন্ট এজ বা বৰ্তমান বয়স 20 5 বছৰ পিছত এই বৰ্তমান বয়সৰ লগত আৰু 5 বাঢ়িব অৰ্থাৎ 25 ইয়ার্স এটা আমি উলিয়াব লাগিব 5 ইয়ার্স আফটার হিহঁতৰ যেটো বয়স তাৰ ৰেশিও
আমি প্ৰথমে টেগৰৰ বয়স লিখিম টেগৰৰ বয়স হৈছে 15 আৰু মালতীৰ 25 এই দুটাকো কাটি সৰু কৰিব পাৰি তো 15ক 5 দি কাটিলে 3 আৰু 25 দি কাটিলে 5 অৰ্থাৎ আমি কি পালো 3/5 এটো ফ্র্যাকশন হিচাপত আছে আমি যদি অনুপাত হিচাপে লিখো নিউমাৰেটৰ বা ওপৰৰ সংখ্যাটো প্ৰথমে লিখিবা আৰু ডিনোমিনেটৰ বা তলৰ সংখ্যাটো পিছত লিখিবা 3:5 এটো আৰু এটা উত্তৰ তোমালোকে মনত পেলাছনা আমি কি উত্তৰ পাইছো প্ৰথম উত্তৰটো পাইছো আমি 1:2 পিছৰ উত্তৰটো পাইছিল আমি 1:3 এতিয়া আমি উত্তৰ পালো 3:5 অৰ্থাৎ এই প্ৰশ্নটোত কি দিয়া আছিল টেগৰৰ বৰ্তমান বয়স 10 ইয়ার্স প্ৰেজেন্ট এজ 10 ইয়ার্স মালতীৰ বয়স কিন্তু দিয়া নাই মালতীৰ বয়স কৈছে টেগৰৰ 2 গুণ বয়স অৰ্থাৎ টেগৰৰ 10 ইয়ার্স তাহলে মালতীৰ হ'ব 10 * 2 20 ইয়ার্স তাৰ এটা অনুপাত তাৰ পিছত কৈছে 5 বছৰ আগত হিয়তৰ যেটো বয়স আছিল তাৰ অনুপাত কিমান নিৰ্ণয় কৰা আৰু 5 বছৰ পিছত কিমান বয়স হ'ব তাৰ অনুপাত নিৰ্ণয় কৰা আমি গোটেই কেইটাই কৰিলো এনেদৰে আমি তিনিটা উত্তৰ পালো ডিয়াৰ স্টুডেন্টস এখিনিতে তোমালোকক এবাৰ মনত পেলাই দিও যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত যিমান পাৰা শেয়াৰ কৰিবা তোমালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিও তৈয়াৰ কৰিবলৈ উৎসাহিত হও আৰু তোমালোকৰ কাৰণে ভিডিও তৈয়াৰ কৰি থাকিম কোৱেশ্চন নম্বৰ 13 the ratio of two numbers is 7:12 ইয়াৰ অৰ্থ দুটা নাম্বার বা সংখ্যাৰ অনুপাত হল 7:12 if the larger number is 84 what is the smaller number যদি ডাঙৰ সংখ্যাটো 84 হয় তেতিয়া হলে সৰু সংখ্যাটো কিমান তোমালোকে ভালকে মন কৰা এই প্ৰশ্নটোত দুটা নাম্বাৰৰ অনুপাত দিয়া আছে আৰু যদি এই ধৰণৰ অনুপাত দিয়া থাকে ৰেশিও দিয়া থাকে তেতিয়া হলে সেই নাম্বার দুটা তোমালোকে কি বুলি ধৰিবা নাম্বার দুটা ধৰিবা এটা 7x * 12x অৰ্থাৎ x লগাই দিবা অৰ্থাৎ এই দৰে লিখিবা let the two numbers be এটা হ'ব 7x and আৰু এটা হ'ব 12x অনুপাত দিয়া থাকিলে এনেকে x লগাই দিবা এটা 7x * 12x তাৰ পিছত সোয়া ইয়াতে লিখা আছে লাৰ্জাৰ নাম্বাৰটো 84 এটো লিখি লবা the larger number equal to 84 এতিয়া তাৰ পিছত লিখিবা according to question মানে প্ৰশ্ন অনুসৰি বা প্ৰশ্ন মতে এতিয়া তোমালোকে নিজে ভাবাচোন যদি এটা নাম্বার 7x হয় আনটো 12x হয় ইয়াৰে কোনটো ডাঙৰ কোনটো সৰু তোমালোকে নিশ্চয় বুজি পাইছা 7x সৰু 12x ডাঙৰ তাৰ মানে 7x smaller number 12x larger number তো আমি ধৰি লোৱা মতে larger number হৈছে 12x কিন্তু কোশ্চেনত দিয়া আছে larger number 84 তাৰ মানে দুটা একে অৰ্থাৎ according to question লিখিব পাৰিবা 12x = 84 কাৰণ 12x আমি ধৰি লোৱা মতে larger number আৰু 84 কোশ্চেনটো দিয়া আছে larger একে কোশ্চেনত দুটা larger number বেলেগ হ'ব নোৱাৰে একে হ'ব গতিকে 12x = 84 এতিয়া আমি x ৰ সমাধান কৰিম গতিকে x বাওফালে ৰাখিম আৰু এই বাওৰটো হিফালে লৈ যাম তো 84 এতিয়া 12 যদি আমি ৰাইট সাইডত লৈ যাও 12 কি হ'ব প্লাস হ'ব না মাইনাস হ'ব না ইনটু হ'ব না ডিভাইড হ'ব তোমালোকে প্ৰথমে চাবা x ৰ লগত কি অৱস্থাত আছে পূৰণ নে হৰণ যদি পূৰণ আৰু হৰণ থাকে যোগ বিয়োগৰ কথা চিন্তাই নকৰিবা x ৰ লগত 12 পূৰণ অৱস্থাত আছে গতিকে হোফালে হৰণ হ'ব অৰ্থাৎ তলত যাব তলত লিখিলে হৰণে বুজায় এতিয়া 84 আৰু 12 কাটিব পাৰিবা এটো 2 দি কাটিলে হ'ব 6 এটো 2 দি কাটিলে 42 এতিয়া এটো 42 আৰু 6 আকৌ 2 দি কাটিব পাৰি কিন্তু 6 দি ডাইৰেক্টও কাটিব পাৰি 6 1 আৰু এটো 6 7 তাৰ মানে আমি কি পালো 7/1 অৰ্থাৎ 7 পালো তো x ৰ মান আমি পালো 7 এটো কিন্তু আমাৰ উত্তৰ নহয় x ৰ মান হে 7 পাইছো গতিকে আমি এতিয়া উলিয়াব লাগিব স্মলাৰ নাম্বাৰ কোনটো ইয়াতে 7x এটা লিখিবা therefore the
smaller number equal to smaller number হৈছে 7x আমি x ৰ মান পাইছো 7 এতিয়া সাইড 7 ৰ লগত x কি অৱস্থাত আছে পূৰণ তো আমি এই 7 টো লিখিলো পূৰণ চিন দিলো আৰু x ৰ মান পাইছো 7 তাৰ মানে এতিয়া এই x ৰ ঠাইত আমি তাৰ মানটো লিখিম 7 7 * 7 কিমান হয় 49 তাৰ মানে smaller number to হৈছে 49 তো ইয়াৰ आंसर হ'ব তোমালোক आंसर বুলি লিখিবা smaller number to হৈছে 49 dear students এই প্ৰশ্নটোৰ উত্তৰ কিতাপত 28 আছে কিন্তু হেতু ভুল 49 হ'ব আৰু এটি শুদ্ধ উত্তৰ question number 14 if we melt two metals at a certain temperature ইয়াৰ অৰ্থ certain temperature বা কিবা এটা উত্তাপত যদি আমি দুটা ধাতুক গলাই দিও we may get a new metal আৰু সেই দুটা ধাতুৰ পৰা আমি এটা নতুন মেটেল বা ধাতু পাম this type of metal is called an alloy আৰু সেই ধৰণৰ মেটেলক কোৱা হয় alloy তাৰ মানে alloy কি হয় এই কথাটো ইয়াতে কৈ দিয়া আছে গতিকে আমি ওপৰৰ দুটা লাইনৰ বাহিৰেও আমি প্ৰশ্নটোৰ সমাধান কৰিব পাৰিম তো alloy কি হয় আকৌ কৈ দিও কৈছে দুইবিধ মেটেল বা ধাতু যদি আমি গলাই দিও গলালে আমি এটা নতুন মেটেল বা ধাতু পাম আর তাক কোৱা হয় alloy এতিয়া তোমালোকে চোৱা the ratio of copper and lead in such an alloy is 9:7 কৈছে তেনেকুৱা কিবা এটা alloyত কপাৰ আৰু লিডৰ অনুপাত হৈছে 9:7 if the alloy contains 117 kg of copper what is the amount of lead in it আৰু ইয়াতে কৈছে যদি কিবা এটা alloyত তাতে যদি কপাৰ আছে 117 কেজি তেতিয়া হলে লিড কিমান আছে তাৰ মানে ইয়াতে পিছৰ বাক্যটোত কোৱা আছে এটা alloyত কপাৰ আৰু লিডৰ অনুপাত হৈছে 9:7 আৰু সেই alloyটোত কপাৰৰ প্ৰকৃত ওয়েট হৈছে 117 কেজি তেতিয়া হলে তাত লিডৰ ওজন কিমান হ'ব এই প্ৰশ্নটোত আগতে ইয়াতে যি দিয়া আছে সেইখিনি আগতে লিখি লবা কপাৰ আৰু লিডৰ অনুপাত কপাৰ ইজ টু লিড এটো আছে 9:7 the alloy contains copper এই alloyটোত কপাৰ কিমান কেজি আছে এটো দিয়া আছে আমি আগত লিখি লব 117 কিলোগ্ৰাম এতিয়া আমি আৰু আগবাঢ়ি যাও কেনেকৈ কৰিব লাগিব মই অলপ আগতে কৈছো যদি এই ধৰণৰ অনুপাত দিয়া থাকে যেনে ইয়াতে দিয়া আছে কপাৰ আৰু লিডৰ অনুপাত 9:7 এই ধৰণৰ অনুপাত দিয়া থাকিলে তোমালোকে ধৰি লবা কপাৰ হৈছে 9x আৰু লিড হৈছে 7x এই দৰে লিখিবা let the weight of copper and lead be এটা হৈছে 9x and 7x তাৰমানে কপাৰ প্ৰথমে উল্লেখ কৰা আছে তো কপাৰ হৈছে 9x আর লিড পিছত আছে গতিকে নিন পিছৰটো হ'ব লিড হৈছে 7x তো 9x কিলোগ্ৰাম আৰু 7x কিলোগ্ৰাম এতিয়া তোমালোকে ভালদৰে মন কৰা আমি ইয়াতে ধৰি লৈছো কপাৰ হৈছে 9x কেজি আৰু লিড হৈছে 7x কেজি কিন্তু প্ৰশ্নটো আকৌ দিয়া আছে কপাৰৰ ওজন 117 কেজি তো কপাৰৰ ওজন দিয়া আছে 117 কেজি কিন্তু আমি ধৰি লৈছো কপাৰ হৈছে 9x কেজি কারণ এই দুটা একে ইয়াতে লিখিবা according to question বা প্রশ্ন অনুসৰি 9x equal to 117 কারণ 9x হৈছে কপাৰৰ ওজন আমি ধৰি লোৱা মতে আৰু 117 কেজি এটো কপাৰৰ ওজন কোশ্চেনত দিয়া আছে তো দুটা একে হ'ব এতিয়া x টো বাওফালে ৰাখিম আৰু 9 টো সোঁফালে লৈ যাম সোঁফালে অলৰেডি 117 আছে এতিয়া 9 x ৰ লগত কি অৱস্থাত আছে 9 x ৰ লগত পূৰণ অৱস্থাত আছে সোঁফালে গলে হৰণ হ'ব মানে তলত যাব মনত ৰাখিবা যেতিয়া হৰণ পূৰণ হয় তেতিয়া এই চিনৰ কোনো পৰিৱৰ্তন নহয় যদি আমি 117 ক 9 ৰে হৰণ কৰো আমি পাম 9 1 গুণ 9 2 27 9 3 গুণ 13 হ'ব তো আমি পাম x equal to 13 আমি x ৰ মান পাইছো আমি এতিয়া উলিয়াব লাগিব লিডৰ ওজন
therefore the weight of lead leadৰ ওজন কিমান leadৰ ওজন হৈছে 7x এতিয়া 7x 7 ৰ লগত x পূৰণ অৱস্থাত আছে গতিকে আমি 7 পূৰণ x ৰ মান অলৰেডি আমি উলিয়াই লৈছো 13 তো আমি x ৰ ঠাইত লিখিম 13 তো আমি দুটো পূৰণ কৰিলে 7 into 13 পূৰণ কৰিলে পাম 91 কেজি তো আমি आंसर পালো 91 কেজি অৰ্থাৎ এই প্ৰশ্নটো তোমালোকক আকৌ এবাৰ কৈ দিছো কোৱেশ্চনটোত কোৱা আছে কিবা এটা এলয়টো গমে পাইছে দুটা ধাতু মিশ্ৰিত অৱস্থাত থাকিলে হেতু এলয় বুলি কোৱা হয় আৰু এইটো এলয়ত কপাৰ আৰু লিড একেলগে আছে কপাৰ আৰু লিডৰ অনুপাত হৈছে 9:7 আৰু তাতে কৈ দিয়া আছে এটো অনুপাতত আছে আৰু লগতে কপাৰৰ প্ৰকৃত ওজন 117 কেজি এই এলয়টোত তেতিয়া হলে তাতে লিড কিমান আছে এই ধৰণৰ প্ৰশ্ন তোমালোকে অনুপাত যদি দিয়া থাকে ধৰি লবা এটা 9x এটা 7x অৰ্থাৎ কপাৰৰ ওজন 9x লিডৰ ওজন 7x এনেকৈ ধৰা হৈছে তাৰ পিছত কপাৰটো প্ৰকৃত ওজন দিয়াই আছে গতিকে এই 9x = 117 তাৰ পৰা x ৰ মান পোৱা যাব সেই x ৰ মানটো যেতিয়া এই 7x ত ইয়াতে পুট কৰি দিবা আমি লিড পাই যাবা ডিয়াৰ ষ্টুডেন্টস গণিতবোৰ বুজি পাইছানে নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ